দেখা গৈছে যে দেখা গৈছে যে আপুনি বানপানী পৰিদৰ্শন কৰিছে আৰু কিছু বিস্কুটো বিতৰণ কৰিছে ইয়াৰ আপুনি কি ক'ব? আপোনালোকে জানে যে যেতিয়াই ব্ৰহ্মপুত্ৰৰ পানীৰ মাত্ৰাটো বাঢ়ি যায় তেতিয়া আমাৰ দাঁতি কাষৰীয়া যিবিলাক অঞ্চল আছে সদায় প্লাবিত হয়, বানপানীৰ সমস্যা হয় আৰু সেই সমস্যাটো আমাৰ এই বৃহত্তৰ শীতলমাৰী বচাচিমলু এই অঞ্চলত ৰাইজে যিটো সমস্যাত ভুগি আছে, যাৰ কাৰণে আজি কিছুমান ৰাইজ মথাউৰি থাকিব লগা হৈছে, তেনেকৈ আমাৰ কিছুমান আমাৰ ৰিলিফ কেম্পত থাকিব লগা হৈছে। চ' মই সকলো অঞ্চললৈ গৈছোঁ আৰু আমাৰ প্ৰশাসন ফালৰ পৰা যিবিলাক ব্যৱস্থা আমি ল'ব লগা আছিলে সেইবিলাক যাতে বিহিত ব্যৱস্থা লয়, আমাৰ PHE ফালৰ পৰা হওক, ভেটেনেৰি ফালৰ পৰাই হওক, আমাৰ হেল্থৰ ফালৰ পৰা হওক, এই সকলো যাৱতীয় ব্যৱস্থাবিলাক যাতে মানে ইমিডিয়েটলি ল'ব পাৰে বা লৈছে নে নাই এই সকলো বিষয়বিলাক আমি চাইছোঁ আৰু নিজৰ উদ্যোগতো আমি যিহেতু এই সময়ত বন্যায়ত্ত অঞ্চলৰ ৰাইজৰ লগত আমি থাকিব লাগে, সেইকাৰণে মই ৰাইজৰ লগত যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। যোৱাকালি মই বিহুগুৰি অঞ্চলত গৈছিলোঁ আৰু আপোনালোকে জানে বৰচলাৰ একেবাৰে মানে পূবৰ পৰা পশ্চিম অঞ্চললৈকে ব্ৰহ্মপুত্ৰৰ সীমা, সেইকাৰণে এই ব্ৰহ্মপুত্ৰৰ সীমাত থকা সকলো ৰাইজ যিমান যি আছে তেওঁলোকৰ বানৰ কবলত তেওঁলোক আছে আৰু এই সমস্যাৰ কাৰণে আমি ৰাইজক যিমান পাৰোঁ আমাৰ চৰকাৰী সহায় সহযোগ আমি কৰিছোঁ আৰু ইয়াৰ আমাৰ জিলা প্ৰশাসন, আমাৰ চাৰ্কুল বিষয়া, ঠেলামাৰা চাৰ্কুল বিষয়া, আমাৰ ঢেকিয়াজুলি চাৰ্কুল বিষয়া, আমি সকলোৱে মিলি ব্লক মণ্ডল আমাৰ আমাৰ গাঁৱৰ মানে গাঁও প্ৰধান আমি সকলোৱে মিলি যাতে ৰাইজৰ যিবিলাক মানে সমস্যা আছে এই সমস্যাবিলাক যাতে আমি কম কৰিব পাৰোঁ আৰু আহি থকা দিনত যেতিয়া বানপানী অলপ কমি যাব তেতিয়া যাতে কোনো ধৰণৰ মহামাৰীয়ে ৰূপ নলয় আৰু বিশেষকৈ মানে আমাৰ ঘৰচীয়া যিবিলাক জীৱ জন্তু আছে তেওঁলোকৰ যাতে অৱস্থা যাতে মানে ভালে হৈ থাকে, তাৰ কাৰণে চৰকাৰক মই মোৰ ফালৰ পৰাও কৈ আছোঁ প্ৰশাসনক, আৰু আমি দেখিছোঁ যে ইতিমধ্যে প্ৰশাসনে বিভিন্ন ধৰণেৰে সকলো অঞ্চলত ব্যৱস্থা গ্ৰহণ কৰিছে। ঠিক আছে, ধন্যবাদ।